প্ৰায় 221টা কেন্দ্ৰত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব কালিৰ দিনটোত। অকণমান আমি দৃশ্য দেখুৱাব বিচাৰিছোঁ বঙাইগাঁও মহাবিদ্যালয় যিখন খেলপথাৰ আছে তাত ইয়াত দেখিবলৈ পোৱা গৈছে যে ইতিমধ্যে বহু সংখ্যক বিষয়া যি প্ৰিজাইডিং অফিচাৰ আছে পলিং বিষয়া আছে তেখেতসকলে নিজৰ নিজৰ যি গন্তব্যস্থান আছে সেই স্থানলৈ যাবৰ বাবে ৰাওনা হৈছে। আয়ুষ আছে মোৰ সৈতে, আয়ুষে যদি দেখুৱাই ইয়াত দেখিবলৈ পাইছে আমি সামগ্ৰিক যিটো পৰিৱেশ আছে পৰিৱেশটো দেখুৱাইছোঁ। কিনকিনীয়া বৰষুণ আহিছে আৰু তাৰ সমান্তৰালকৈ ইয়াত ট্ৰেন্সপৰ্ট মেনেজমেণ্ট চেল এটা ইয়াত বহোৱা হৈছে য'ত দেখিবলৈ পাইছে ইয়াত বহু সংখ্যক চালক ইতিমধ্যে তেখেতসকল আহিছে আৰু আহি পেলাই তেখেতসকলৰ যিসমূহ বাহন গন্তব্যস্থানলৈ যাব সেই বাহনসমূহক লৈ পেলাই তেখেতসকলৰ যি পঞ্জীয়ন আছে বা তেখেতসকলৰ যি কাম কাজ আছে সেই কাম কাজ কৰি থকা দেখিবলৈ পোৱা গৈছে। আমি সামগ্ৰিকভাৱে দেখুৱাইছোঁ ইয়াত দেখিছে EVM লৈ পেলাই বহু সংখ্যক যি বিষয়া আছে তেখেতসকলে ৰাওনা হৈছে। আয়ুষ আছে মোৰ সৈতে আৰু যিহেতু সময় অতিবাহিত হৈ গৈছে বহু সংখ্যক লোকৰ যিহেতু 221টা ইয়াত ভোট গ্ৰহণ কেন্দ্ৰ আছে, কেইবাটাও স্পৰ্শকাতৰ ভোট গ্ৰহণ কেন্দ্ৰ আছে, মডেল ভোট গ্ৰহণ কেন্দ্ৰ আছে আৰু এই ধৰণে পৰিৱেশ দেখুৱাই গৈ আছোঁ। আৰু এই প্ৰতিটো যি ভোট কেন্দ্ৰ আছে সেই ভোট কেন্দ্ৰতে এতিয়া যিসমূহ বিষয়া আছে তেখেতসকল যাবৰ বাবে ৰাওনা হৈছে। আমি অকণমান ট্ৰেন্সপৰ্ট যিটো চেল আছে তাত আমি দেখুৱাইছোঁ ইয়াত জিলা পৰিবহণ বিষয়া আছে, তাৰ সমান্তৰালকৈ দেখিবলৈ পাইছে ইয়াত ADC আছে। অকণমান তেখেতসকলৰ পৰা জানিবলৈ যত্ন কৰিছোঁ। অকণমান আপোনাক স্বাগতম জনাইছোঁ, আপোনাক অসুবিধা কৰিছোঁ। কি ধৰণৰ ব্যৱস্থাটো আমি দেখি আছোঁ, বহু সংখ্যক চালক ইতিমধ্যে আহিছে, ৰাওনা হৈছে লোকসমূহ, কেনেকুৱা ধৰণৰ ব্যৱস্থা চলি আছে? আমাৰ একচুৱেলি 284 গাড়ী আমাক লগা হৈছিলে আৰু 25খন গাড়ী আমি বাহিৰৰ পৰা আনিছিলোঁ, নগাঁও ডিষ্ট্ৰিক্ট আৰু দৰং ডিষ্ট্ৰিক্ট। আমি ট্ৰান্সপৰ্ট টিম ইনক্লুডিং আপোনাৰ DTO অফিচৰ পৰা আৰু গোটেইখিনি গাড়ী যোৱাকালি আহিলে, ৰিপৰ্ট কৰিলে। চ' আমি ছেক্টৰ ৱাইজ সজাই থৈছিলোঁ। যোৱাকালি আমি এইখিনি কাম কৰিলোঁ। এভৰি ছেক্টৰ PS ৱাইজ আমি সজাই থৈ দিছোঁ আৰু সিহঁতৰ যিবিলাক ফুৱেলিং হওক বা যিখিনি ৱেজেছ হওক যোৱাকালি আমি পে'মেণ্ট কৰি পেলাই আজি পলিং পাৰ্টিৰ কাৰণে ৰেডি হৈ আছে। এতিয়া পলিং পাৰ্টিবিলাকে মেটেৰিয়েল ৰিচিভ কৰিছে, আহি পেলাই নিজে নিজে উঠি পেলাই গুচি যাব। যিসকল লোক যাবলৈ আহিছে বা আমি দেখিছোঁ যে এটা ব্যৱস্থাপনা, ধুনীয়া ব্যৱস্থাপনা আছে, সকলোৱে নিজৰ পঞ্জীয়ন ইয়াত কৰিব লগা হৈছে। ইতিমধ্যে ৰাওনা হৈছে যিসমূহ লোক যাবলৈ বাবে যে ভোট গ্ৰহণ কেন্দ্ৰলৈ যাব লাগে তেখেতসকলে ইতিমধ্যে ৰাওনা হৈছে। হৈছে, ষ্টাৰ্ট হৈছে। বেছিভাগ পলিং পাৰ্টিয়ে বহিছে আৰু তেওঁলোকৰ ঘূৰি অহা ব্যৱস্থা আমি এতিয়া ভাবি আছোঁ কেনেকৈ তেওঁলোকক ৰিলিজো কৰিম, সেইখিনিও আমি ষ্টাৰ্ট কৰি দিছোঁ ভাবিবৰ কাৰণে। আমাৰ পিনৰ পৰা আমি পূৰা সাজো আৰু আমাৰ চাফিচিয়েণ্ট গাড়ীও আছে, আমাৰ DTO ষ্টাফো আছে। ভোট দিব লাগে সকলো? ভোট দিব, চবেই দিব। দেখিবলৈ পাইছে সকলোৱে ভোট দিব লাগে এটা আহ্বান আছে। আমি ND24 এটা আহ্বান কৰি আছোঁ যে কালিলৈ যিহেতু ভোট গ্ৰহণ কেন্দ্ৰত ভোটদান হ'ব তাক লৈ পেলাই আমি উল্লেখ কৰিব বিচাৰিছোঁ যে প্ৰতিগৰাকী নাগৰিকে তেখেতসকলৰ যি ভোটাধিকাৰ আছে ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে। এই যি কেম্পেইন আছে আমি ND24 কৰি গৈ আছোঁ, আমি দৃশ্যসমূহ দেখুৱাই গৈ আছোঁ। মই পুনৰ কৈছোঁ যে প্ৰতিকূল বতৰ আৰু তাৰপিছতো যিসমূহ লোক আছে, প্ৰিজাইডিং বিষয়া আছে, পলিং বিষয়া আছে, তেখেতসকলৰ কামসমূহ নিয়াৰিকৈ কৰি পেলাই এতিয়া তেখেতসকলে ইয়াৰ পৰা গৈ পেলাই ভোট গ্ৰহণ কেন্দ্ৰসমূহত তেখেতসকল থাকিব আৰু তেখেতসকলৰ যিসমূহ EVM আছে সেই EVMসমূহ ইতিমধ্যে তেখেতসকলে লৈ গৈ পেলাই তেখেতসকলৰ বাছসমূহত উঠি থকা পৰিলক্ষিত হৈছে। অকণমান আমি আৰু বাহিৰলৈ যাবলৈ যত্ন কৰিছোঁ। ইয়াত দেখিবলৈ পাইছে পৰিবহণ বিভাগৰ তৰফৰ পৰা যিখিনি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থাখিনি লৈ থকা হৈছে। হিমাশ্ৰী, আৰু মই পুনৰ উল্লেখ কৰিছোঁ যে আজিৰ দিনটোত কাইলৈ যিহেতু ভোট গ্ৰহণ অনুষ্ঠিত হ'ব আৰু তাৰ সমান্তৰালকৈ ইয়াত দেখিবলৈ পাইছে প্ৰতিগৰাকী লোক তেখেতসকলৰ নিজৰ নিজৰ যিসমূহ বাহন আছে সেই বাহনসমূহত তেখেতসকলৰ যিসমূহ যাৱতীয় সামগ্ৰী আছে তেখেতসকলে যিহেতু তাত ভোট গ্ৰহণ কেন্দ্ৰত যাব, তেখেতসকলৰ যি EVM আছে সেই EVMসমূহ ইয়াত লৈ পেলাই তেখেতসকলে যাবৰ বাবে ওলাই আহিছে। অকণমান আমি দেখিছোঁ যে বিৰাট ব্যস্ত আপোনালোক, কি ক'ব? ভোট গ্ৰহণ কেন্দ্ৰলৈ যাবলৈ ওলাইছে, কাইলৈ ভোটদান আছে, কি ক'ব? নাই, এই ক্ষেত্ৰত আমাৰ এইটো ধৰি লওক এটা যিহেতু আমাৰ এটা ডিউটি কৰ্তব্য আমাকতো কৰিবই লাগিব। এতিয়া আমি ওলাইছোঁ, গোটেইখিনি আমাৰ ভোটিং মেচিন লৈ আমাৰ যিখিনি পেপাৰ্ছ আছে সেইখিনি লৈ এতিয়া আমি ওলাইছোঁ। আমি সুকলমে যাম বুলি ভাবিছোঁ। আমি আজি ভোটদান ৰাতিটো কটাম। কালি ৰাতিপুৱা ধৰি লওক আমি 7 বজাতে আমি পল আৰম্ভ কৰিম বুলি ভাবিছোঁ। এইটো এটা গণতন্ত্ৰৰ উৎসৱ। হয়, গণতন্ত্ৰ উৎসৱ। ভোট দিব লাগে, সকলোৱে ভোট দিব লাগে, এইটো নিয়মৰ কথা। ভোটাধিকাৰ আছে যদিও ভোট দিব লাগিব।
নিশ্চিতভাৱে ভোটাধিকাৰ আছে যিহেতু সকলোৱে ভোট দিব লাগে মই পুনৰ কৈছোঁ যে প্ৰতিগৰাকী ভাৰতৰ নাগৰিকে বা চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন যি সমষ্টিত হৈ আছে তেখেতসকলে যাতে ভোট দিবৰ বাবে তেখেতসকলৰ ভোট কেন্দ্ৰত আহে সেই কথা আমি ইতিমধ্যে কেইবাবাৰো আমি আহ্বান জনাইছোঁ আমি পুনৰবাৰ আহ্বান জনাই গৈ আছোঁ যে প্ৰতিগৰাকী লোকে যাতে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহে আৰু আমি দেখুৱাইছোঁ এই ধৰণে দেখিবলৈ পাইছে তেখেতসকলে নিজৰ নিজৰ গন্তব্যস্থানলৈ যাবৰ বাবে কি ধৰণে তেখেতসকলৰ সামগ্ৰীসমূহ EVMসমূহ লৈ পেলাই এই ধৰণে তেখেতসকলে যেহেতু নিশা তাত কটাব ভোট কেন্দ্ৰত কটাব নিশা ভোট কেন্দ্ৰত কটাবৰ বাবে সাজু হৈছে কি ক'ব আপোনালোকে যাবৰ বাবে ওলাইছে কাইলৈ ভোট আছে সাজু পুৰা কি ক'ম আৰু আমাৰ ডিউটিটো আমি মানি চলিব লাগিব আৰু সাজু হৈছোঁ এয়া দেখিছে তেখেতসকল সাজু হৈছে আমি প্ৰতিগৰাকী লোকৰে দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ হিমাশ্ৰী আৰু এই পৰিৱেশটো বঙাইগাঁৱৰ যি মহাবিদ্যালয় খেলপথাৰ আছে সেই মহাবিদ্যালয় খেলপথাৰৰ পৰা প্ৰতিগৰাকী জিলা প্ৰশাসনৰ কৰ্মচাৰী আৰু যিসমূহ বিষয়া পুলিং প্ৰিজাইডিঙৰ দায়িত্বত আছে তেখেতসকল আৰক্ষীৰ তৰফৰ পৰা প্ৰশাসনৰ প্ৰতিগৰাকী লোক আজিৰ দিনটোত এই ধৰণে ব্যস্ত হৈ পৰিছে কাইলৈ যিহেতু নিৰ্বাচনৰ ভোট গ্ৰহণ আছে এয়া দেখিবলৈ পাইছে মই পুনৰ উল্লেখ কৰিছোঁ যে বহু বাহন প্ৰায় 300 অধিক বাহন বঙাইগাঁও যি এই খেলপথাৰ আছে এই খেলপথাৰত আহি পেলাই উপস্থিত হৈছে আৰু যিসমূহ আৰক্ষী বিষয়া আছে বা আৰক্ষীৰ লোক আছে এয়া দেখিবলৈ পাইছে আৰক্ষীৰ লোকসমূহ হৈও তেখেতসকলৰ গন্তব্যস্থানলৈ যাবৰ বাবে ইতিমধ্যে সাজু হৈছে আৰু তেখেতসকলৰ নিজৰ নিজৰ যিসমূহ সামগ্ৰী আছে সামগ্ৰীসমূহ লৈ পেলাই এক প্ৰকাৰ সুৰক্ষাৰ দায়িত্বত যিহেতু তেখেতসকল আছে আৰু এই ধৰণে হিমাশ্ৰী দেখিবলৈ পাইছে প্ৰতিগৰাকী লোক আজিৰ দিনটোত এই ধৰণে ব্যস্ত দেখিবলৈ পোৱা গৈছে আৰু বঙাইগাঁৱৰ যি পৰিৱেশ আছে পৰিৱেশ আমি ND24 দৰ্শকসকলক দেখুৱাই গৈছোঁ হিমাশ্ৰী হয় কুলেন্দ্ৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পোনপটীয়া সম্প্ৰচাৰত সহযোগিতা আগবঢ়োৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত